সমগ্ৰ অসমৰ মানুহ ৰৈ আছোঁ, আমি পৰিয়ালৰ মানুহবিলাক বন্ধুবিলাক ৰৈ আছোঁ যে চাৰ্জশ্বিটখন দিয়ক। অসম আৰক্ষীক এই সময়ত আমি ধন্যবাদ জনাব লাগে যে ইমান কষ্টৰে তেওঁলোকে এখন চাৰ্জশ্বিট দিছে। এতিয়া আমি ন্যায়পালিকাৰ ন্যায়ৰ অপেক্ষাত আছোঁ। এগৰাকী গুণগ্ৰাহী শ্ৰোতা হিচাপে, জুবিনৰ শৈশৱ কৈশোৰৰ বন্ধু হিচাপে মই সেই দিনটোৰ অপেক্ষাত আছোঁ যিদিনাখন ন্যায়পালিকাই ৰায় দিব। গতিকে বাকী তেওঁলোকে বিতৰ্ক কৰিব বিচাৰিছে, ৰাজনীতি কৰিব বিচাৰিছে, এইবিলাক তেওঁলোকৰ কথা। তেওঁলোকৰ লগত যদি আমিও যদি এইবিলাক জুবিন গাৰ্গৰ দৰে মানুহ এজন যি ৰাজনীতিৰ পৰা শত যোজন আঁতৰত, তেওঁক যদি এইবিলাক বিতৰ্ক ৰাজনীতিলৈ আনি এনেধৰণৰ কথা পতা হয়, অখিল গগৈৰ মোৰ মাজত একো পাৰ্থক্য নাথাকিব। গতিকে মই নকওঁ যে অখিল গগৈ হয়তো জুবিনক ভাল পায়, মই নাজানো। কিন্তু জুবিনক লৈ বিতৰ্ক, জুবিনক এটা ৰাজনৈতিক ইছ্যু বনাবৰ কাৰণে গৌৰৱ গগৈ অখিল গগৈতে যি কৰিছে, এইটো মই একেবাৰে মানে কি মোক সাংসদ মন্ত্ৰী এইবিলাক বাদ দিওঁ, এগৰাকী জুবিনৰ বন্ধু গুণগ্ৰাহী অসমীয়া মানুহ হিচাপে, অসমৰ লাখ লাখ কোটি কোটি জুবিনৰ গুণগ্ৰাহী হিচাপে এইটোৱে ভাবোঁ যে জুবিনক জুবিন হৈ থাকিবলৈ দিয়ক। শাস্তি যি দোষী তেওঁ পাব লাগিব। জুবিনৰ সৃষ্টিৰে যে জুবিনৰ সত্তা, জুবিনৰ ব্যক্তিত্ব লৈ আমি অসমবাসী আগুৱাই যাম আৰু অসমবাসীয়ে সদায় শিল্পীক প্ৰাণত ৰাখিব জানে। আমি সেই দিনটোৰ অপেক্ষাত আছোঁ যিদিনাখন জুবিনৰ এই মৃত্যুৰ সৈতে জড়িত যিবিলাক দোষী তেওঁলোকে শাস্তি পাব। কিন্তু মই জুবিনৰ কৈশোৰৰ বন্ধু হিচাপে মই এটাই কথা কওঁ, জুবিনকো কোনোবাই মাৰিব পাৰে, মোৰ মানে এইটো কিবা মানে কথাটো কিবা হেৰি নহয়, মানে ক'ব পৰা নাই, বিশ্বাস নহয়। এইটো কেনেকুৱা মানে, এইটো জুবিনৰ দৰে এজন মানুহে যাক লোকক ভাল পাই জীৱনটো পাৰ কৰি দিলে, তেওঁৰ বিপক্ষে বেয়া কথা চিন্তা কৰিব মানুহ যদি পৃথিৱীত থাকিব পাৰে, মোৰ এতিয়া সেইটো মোৰ নিজকে বিশ্বাস কৰিবলৈ মানে মই ধৰিব পৰা নাই যে এনেকুৱা সম্ভৱ নে। কিন্তু এতিয়া সময় ক'ব, অসমৰ ৰাইজ আছে, ন্যায়পালিকা আছে। আমি সেই দিনটোৰ পৰীক্ষাত যিদিনাখন আমি দেখিম যে এই শাস্তি পাইছে।